নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই সপ্তমটো অধ্যায়ৰ 11 নং অংশত আৰু আজি আমি অনুশীলনীৰ বাকি ৰৈ যোৱা প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল পলম নকৰি আজিৰ ক্লাছলৈ আগুৱাই যাও আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটোত যোগ কৰিবলৈ দিছিলে ইয়াত যোগ কৰিব দিছে কিমান 4 ভাগৰ 3 আৰু 3 ভাগৰ 4 দুটা হৰ একে আছে নেকি নাই গতিকে আমি প্ৰথমতে দুটা হৰ কি কৰিব লাগিব একে কৰি লব লাগিব 3 আৰু 4 হৈছে পৰস্পৰ মৌলিক সংখ্যা গতিকে 4 ৰ লগত মই 3 পূৰণ কৰিম আৰু 3 ৰ লগত 4 পূৰণ কৰিম যদি পৰস্পৰ মৌলিক হয় তেতিয়া আমি এনেদৰে কৰিব পাৰো এতিয়া 4 ৰ ওপৰত লব হিচাপে আছিল 3 3 ৰ লগত 3 পূৰণ কৰিম আৰু 4 ৰ লগত 4 পূৰণ কৰিম এতিয়া ইয়াত কি পাম আমি 12 ভাগৰ 9 পাম আৰু ইয়াত 12 ভাগৰ কিমান পাম 16 পাম এতিয়া আমি দুটাত যেহেতু হৰটো একে হৈ গল 12 হৈ গল 9 আৰু 16 যোগ কৰি দিম 16 9 কিমান হ'ব 25 হ'ব নহয় নে 16 আৰু 9 যোগ কৰিলে কিমান হ'ব 25 হ'ব আৰু এটো যদি মিশ্ৰ ভগ্নাংশত দিয়া তেতিয়া হলে 2 সমষ্টি 12 ভাগৰ 12 দুগুণে 24 ইমানখিনি হৈ যাব ইয়াৰ উত্তৰ 2 সমষ্টি 12 ভাগৰ 1 হৈ যাব উত্তৰ নিশ্চয় এবাৰ চাই লোৱা ঠিকে পাইছা নহয় আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে 1 ৰ লগত 5 ভাগৰ 3 টো যোগ কৰিব লাগে 1 মানে তোমালোকে লিখিব পাৰা অলপ আগৰ ভিডিওটোত মই কৈছিলো যে 1 ঠাইত আমি 5 ভাগৰ 5 4 ভাগৰ 4 3 ভাগৰ 3 এনে ধৰণে আমি লিখিব পাৰো এতিয়া আমি এটো কৰিব পাৰো নে এনেকৈ দুটাত হৰটো একে হৈ গল গতিকে আমি কি কৰিম ওপৰৰ লবগিটা যোগ কৰি দিম যোগ কৰি দিলে 5 3 হৈ যাব 8 আৰু হৰ হৈ থাকিব 5 আৰু ইটুক যদি মই মিশ্ৰ ভগ্নাংশত লিখো 1 সমষ্টি 5 ভাগৰ 3 হৈ যাব ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ যাও তাৰ পিছৰ প্ৰশ্নটো দিছে 5 যোগ 7 ভাগৰ 1 ইয়াত 5 টো এটা গোটা সংখ্যা গতিকে 5 ৰ ঠাইত আমি এনেদৰে লিখিব নোৱাৰিম নে কাৰণ 7 5 গুণে 35 আৰু ইয়াত 7 ভাগৰ 1 বুলি লিখিম দুটাতে হৰটো যেহেতু একে হৈ গল লবগিটা আমি যোগ কৰি দিব লাগিব অৰ্থাৎ আমি এনেকে ক'ব লাগিব ইয়াৰ পৰা আমি পাম 36 আৰু তলত পাম 7 আৰু এটো যদি মই মিশ্ৰ ভগ্নাংশত লিখো 5 সমষ্টি 7 ভাগৰ 1 এনেকৈ লিখিব পাৰো ইয়াত আৰু এটা মন কৰা এই প্যাটাৰ্নটো আৰু এই প্যাটাৰ্নটো মন কৰা 5 ৰ লগত যেতিয়া 1/7 যোগ কৰিছিলা যত 5 টো এটা গোটা সংখ্যা আছিল 5 সমষ্টি 7 ভাগৰ 1 আছিল আগৰটোত মন কৰা 1 সমষ্টি 5 ভাগৰ 3 আনসাৰ পাইছিলে নে সো এইটো কেনেকৈ পালো বাৰু আমি এইটো আমি পাইছিলো যে ইয়াত এটা পূৰ্ণ সংখ্যা আৰু এটা ভগ্ন সংখ্যা আছিল এনেকৈ আমি ক'ব পাৰো সোনকালে যদি উত্তৰ দিব লাগে নিশ্চয় বুজি পাইছা আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটো তিনিটা আছে হৰ আৰু তিনিটা আমি একে কৰি ল'ব লাগিব তাৰ বাবে 3 4 আৰু 2 ৰ 3 4 আৰু 2 ৰ কি কৰিব লাগিব লসাগু উলিয়াব লাগিব 2 টো 4 ৰ এটা উৎপাদক 2 টো কাটি দিছো 3 আৰু 4 পূৰণ কৰিলে 12 পাম গতিকে ইয়াৰ লসাগু হ'ব 12 গতিকে 3 ৰ লগত কিমান পূৰণ কৰিম আমি 4 পূৰণ কৰিম 4 ৰ লগত আমি কিমান পূৰণ কৰিম 3 পূৰণ কৰিম আৰু 2 ৰ লগত কিমান পূৰণ কৰিম 6 পূৰণ কৰিম কাৰণ আমি কি কৰিম হৰটো 12 কৰিম গতিকে ওপৰত কি লিখিব পাৰা 2 পূৰণ 4 ইয়াত ওপৰত কি লিখিব পাৰা 1 ৰ লগত 3 আৰু ইয়াত 1 ৰ লগত 6 এটা 4 3 গুণ হৈ গল 12 আৰু 4 দুগুণ কিমান হৈ গল 8 4 3 গুণ হৈ গল 12 আৰু 3 গুণ কিমান হৈ গল 3 আৰু 2 6 গুণ কিমান হৈ গল 12 6 গুণে কিমান হৈ গল 6 এতিয়া ইয়াত যদি 12 টো লিখা ওপৰত সংখ্যাবোৰ যোগ কৰিলে হল 8 + 3 + 6 আৰু যোগ কৰিলে কিমান পাবা 12 ভাগৰ 8 3 11 8 3 11 11 6 কিমান হ'ব 17 হ'ব 11 6 17 হ'ব নিশ্চয় বুজি পাইছা কেনেকৈ আমি যোগ কৰিছো প্ৰথমতে আমি হৰটো একে কৰি লৈছো 3 ৰ লগত 4 পূৰণ কৰিছো 4 ৰ লগত 3 পূৰণ কৰিছো 2 ৰ লগত 6 পূৰণ কৰিছো হেই কাৰণে আমি ওপৰত যেহেতু 2 আছিল 2 ৰ লগত 4 পূৰণ কৰিছো 1 ৰ লগত 3 পূৰণ কৰিছো 1 ৰ লগত 6 পূৰণ কৰিছো এটো একে আছে চোৱা 8 3 আৰু 6 যোগ কৰা 8 6 14 3 17 17 আৰু এতিয়া এটো যদি মিশ্ৰ ভগ্নাংশত লিখা 1 সমষ্টি 12 ভাগৰ 5 এটো হৈ যাব নিৰ্ণয় যোগফল নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি অতি সহজে ভগ্নাংশৰ যোগবোৰ কৰিবলৈ পাৰো
আহা তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছত দিছে এটা মিশ্ৰ ভগ্নাংশ মিশ্ৰটোক প্ৰথমতে যোগ বিয়োগ কৰাৰ কাৰণে অপ্ৰকৃত ৰূপলৈ লৈ যাবা 4 ভাগৰ 4 5 গুণ 20 20 3 এ 23 হ'ব তেনেদৰে এটো 4 ভাগৰ কি হ'ব 4 6 গুণে 24 24 একে কিমান হৈ যাব 25 হৈ যাব আৰু ইয়াতে 8 ভাগৰ 8 3 গুণ 24 24 একে 25 হৈ যাব এতিয়া চোৱা ইয়াৰে প্ৰত্যেকৰে হৰ একে আছে নে বেলেগ বেলেগ আছে নিশ্চয় বেলেগ বেলেগ আছে গতিকে আমি 4 আৰু 8 যেহেতু হৰ হিচাপে 4 আৰু 8 আছে 4 আৰু 8 লহাগু উলিয়াম 4 টো 8 উৎপাদক গতিকে লহাগু হ'ব 8 অৰ্থাৎ 4 ৰ লগত আমি 2 পূৰণ কৰিম ইয়াতো 4 ৰ লগত আমি 2 পূৰণ কৰিম আৰু ইয়াতেও আমি ইয়াতে 8 ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 1 পূৰণ কৰিব লাগিব তেতিয়া হৰটো কি হৈ যাব একে হৈ যাব এটা ওপৰত আছিল লব হিচাপে 23 আছিল 23 ৰ লগত 2 পূৰণ কৰা 25 ৰ লগত 2 পূৰণ কৰা আৰু ইয়াতে 25 টোৰ লগত কিমান পূৰণ কৰিবা 1 পূৰণ কৰিবা কাৰণ 8 ৰ লগত 1 পূৰণ কৰিছা 4 দুগুণ 8 আৰু 23 দুগুণে হৈ যাব 46 আৰু ইয়াত 4 দুগুণে হৈ যাব 8 আৰু 25 দুগুণে হৈ যাব 50 প্লাস এটা 8 এগুণে হৈ গল 8 আৰু 25 এগুণে হৈ যাব 25 এতিয়া আমি প্ৰত্যেকৰে যেহেতু ইয়াতে হৰটো দিয়া আছে 8 গতিকে লব গিটা যোগ কৰি দিবা 46 plus 50 plus 25 এইটা যোগ কৰি দিবা আৰু যোগ কৰি দিলে কিমান পাবা 46 plus 50 plus 25 যোগ কৰিলে কিমান পাবা 6 পাছে 11 11 ৰ 1 হাতে গল 1 4 পাছে 9 9 2 11 11 1 12 কিমান পালো 8 ভাগৰ পাইছো আমি 121 আৰু 8 ভাগৰ 121 যেহেতু পাইছো এটুক যদি 8 ৰে হৰণ কৰো 8 1 গুণে 8 4 নামিলে আৰু 1 8 5 গুণে কিমান হৈ যাব 40 মানে 1 মানে আমি এটু ক'ব পাৰো ইয়াৰ উত্তৰটো 15 সমষ্টি 8 ভাগৰ 1 বুলি ক'ব পাৰো 15 8 গুণ 120 120 একে 121 এনেকৈ আমি উত্তৰটো দিব পাৰো নিশ্চয় বুজি পাইছা আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতেও কি আছে প্ৰথমতে মিশ্ৰ ভগ্নাংশ গিটাক অপ্ৰকৃত ৰূপত নিব লাগিব 5 3 গুণ 15 একে 16 হ'ব ইয়াতে 7 আছিল আৰু ইয়াতে 3 ভাগৰ কিমান হ'ব 3 2 গুণ 6 6 একে 7 হ'ব এতিয়া এই 5 আৰু 3 ৰ লহাগু হৈ যাব পৰস্পৰমূলক যেহেতু 15 হৈ যাব গতিকে 5 ৰ লগত আমি 3 পূৰণ কৰিম 15 পাম আৰু ইয়াতে 7 ৰ তলত একো নাই মানে এক এটা আছিল একৰ লগত কিমান পূৰণ কৰিব লাগিব 15 টা পূৰণ কৰিব লাগিব গতিকে 7 ৰ লগত আমি 15 পূৰণ কৰিম আৰু 3 ৰ লগত 5 এটা পূৰণ কৰিব লাগিব 16 লগত 3 এটা পূৰণ কৰিবা আৰু ইয়াতে 7 ৰ লগত 5 এটা পূৰণ কৰিবা মন কৰা ইয়াতে 5 আৰু 3 ৰ লহাগু পালো আমি 15 আৰু 5 আৰু 3 ৰ লহাগু 15 পোৱাৰ বাবে আমি হৰটো প্ৰত্যেকৰে কি কৰিব লাগিব 15 15 কৰিব লাগিব আৰু 15 15 কৰিব লাগিলে 5 3 গুণ 15 হ'ল ইয়াৰ তলত একো নাছিলে 1 আছিল 1 লগত যদি 15 এটা পূৰণ কৰি দিও 15 হ'ব আৰু 3 লগত 5 পূৰণ কৰিলে 15 হ'ব ইয়াতে 15 ভাগৰ পাম কিমান আগতে চাইলো ইয়াতেও কিমান পাও চাম 16 3 গুণ কিমান হৈ গল 48 ইয়াতে 7 15 গুণ 15 7 গুণ 105 হৈ গল আৰু 7 5 গুণ কিমান হৈ গল 35 হৈ গল এতিয়া আটাইকেইটাতে যেহেতু 15 আছে হৰ গতিকে 15 টো লিখিম আৰু ইয়াত যোগ কৰি দিম 48 যোগ 105 যোগ 35 এইকেইটা যোগ কৰি দিয়া এতিয়া 48 ৰ লগত 105 আৰু তাৰ লগত 35 যোগ কৰা আৰু যোগ কৰিলে 8 পাছে 13 13 পাছে 18 18 8 হাতে গল 1 4 4 3 7 7 1 8 আৰু 1 1 188 আৰু কিমানৰ 15 ভাগৰ আৰু 15 ভাগৰ কিমান পালো 188 পালো 15 ৰে হৰণ কৰি দিয়া 15 1 গুণ 15 3 নামিলে আৰু 8 15 2 গুণ 30 কিমান পালো 8 পালো 12 সমষ্টি অৰ্থাৎ ইয়াৰ উত্তৰটো পাম আমি 12 সমষ্টি 15 ভাগৰ 8 পাই গলো ইয়াৰ উত্তৰ নিশ্চয় বুজি পাইছা এনেদৰে আমি কি কৰিব পাৰো ইয়াৰ উত্তৰটো
উলিয়াব পাৰো এনেকুৱা যিকোনো যোগ বিয়োগ তোমালোকে অতি সহজতে কৰিব পাৰিবা তাৰ পিছৰ প্ৰশ্নটো চোৱা এইবাৰ যোগ কৰিব দিছে 4 প্লাস 7 ভাগৰ 2 আছে 2 ভাগৰ 1 আছে আৰু 14 ভাগৰ 11 আছে ইয়াৰ লসাগু হ'ব 14 তোমালোকে কৰি চোৱা 7 2 আৰু 14 আৰু ইয়াৰ 4 তলত একো নাই মানে কি আছে 1 আছে 7 টো 14 ৰ উৎপাদক 2 টো 14 ৰ উৎপাদক 1 টো আটাইবোৰ সংখ্যাৰ উৎপাদক গতিকে লসাগু পাম আমি 14 গতিকে ইয়াৰ 1 ৰ লগত মই 14 পূৰণ কৰিম 4 ৰ লগতো 14 পূৰণ কৰিম যোগ 7 ৰ লগত 2 পূৰণ কৰিম 2 ৰ লগতো 2 পূৰণ কৰিম ইয়াত 2 ৰ লগত 7 পূৰণ কৰিম 1 ৰ লগতো 7 পূৰণ কৰিম আৰু ইয়াত 14 ৰ লগত 1 পূৰণ কৰিম 11 ৰ লগতো 1 পূৰণ কৰিম কৰিলে ইয়াত 14 ভাগৰ কিমান পাম আমি 14 4 গুণ 56 পাম ইয়াতেও 14 ভাগৰ কিমান পাম আমি 4 পাম আৰু ইয়াত 14 ভাগৰ আমি কিমান পাম 7 পাম আৰু ইয়াত 14 ভাগৰ কিমান পাম আমি 11 পাম এটা 14 হৰ হৈ গল এতিয়া গতিকে 56 plus 4 plus 7 plus 11 এইটা এতিয়া লবগিটা যোগ কৰিলে কিমান কি আছিল চোৱাচোন 56 তাৰ লগত 4 তাৰ লগত 7 তাৰ লগত 11 6 4 10 10 7 17 6 4 10 10 7 17 17 1 18 8 হাতে গল 1 5 5 1 6 6 1 7 কিমান পালো আমি 78 পালো 78 পালো লঘিষ্ঠৰ ওপৰত লিখিলে 2 7 গুণ 14 2 ৰে 2 3 গুণ 6 ইপিনে 1 গল 2 9 গুণ 18 গতিকে এটু কেনেকৈ লিখিব পাৰিম আমি 7 ভাগৰ 39 আৰু ইয়াক যদি মিশ্ৰ ৰূপত লিখিব বিচাৰো কিমান লিখিব লাগিব 7 5 গুণে 35 গতিকে 7 5 সমষ্টি 7 ভাগৰ 4 এটু হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেকৈ আমি কৰিব পাৰো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নলৈ যাও এইবাৰ আমাক কৈছে বিয়োগ কৰা আৰু বিয়োগ কৰা কলে আমি ইয়াৰ পৰা যেটা বিয়োগ কৰিম প্ৰথমতে 9 ভাগৰ 9 8 গুণ 72 72 ৰে পাছে 77 তাৰে পৰা 4 বিয়োগ কৰিব লাগে 4 মানে কি 4 টোক তুমি এনেকৈ ক'ব পাৰা তলত এক এটা আছে বুলি ক'ব পাৰা 9 ৰ লগত তুমি 9 আৰু 1 ৰ লসাগু এনেও 9 হ'ব গতিকে ইয়াৰ লগতো তুমি 1 পূৰণ কৰা ইয়াৰ লগত তুমি 9 পূৰণ কৰিব লাগিব তেতিয়াহে 9 হ'ব এনেদৰে লিখিব পাৰা 9 1 গুণ 9 আৰু ইয়াতে থাকিব 77 আৰু ইয়াৰ পৰা বিয়োগ কৰিবা 9 ভাগৰ 9 4 গুণ কিমান 36 কাৰণ 9 ৰে 36ক যদি হৰণ কৰা 4 পাবা তোমালোকে 4 পাবা এতিয়া হৰটো একে হৈ গল এতিয়া তুমি 77 ৰ পৰা 36 টো বিয়োগ কৰা বিয়োগ কৰিলে কিমান পাবা 77 তাৰ পৰা 36 বিয়োগ কৰা আৰু 7 ৰ পৰা 3 গলে 4 কিমান পালো 41 পালো কিমান ভাগৰ 9 ভাগৰ এতিয়া এটু 41 ক যদি তুমি 7 ৰে 9 ৰে হৰণ কৰা 9 ৰে 9 4 গুণ 36 পাবা কিমান ৰব 5 অৰ্থাৎ ইয়াৰ উত্তৰটো কি হৈ যাব 4 সমষ্টি 9 ভাগৰ 5 হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা এনেদৰে আমি এই উত্তৰবোৰ কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো দিছে 9 সমষ্টি 7 ভাগৰ 5 9 সমষ্টি 7 ভাগৰ 5 টোক তুমি লিখিব পাৰা 7 ভাগৰ 9 7 গুণ 63 63 আছে 68 আৰু তাৰ পৰা বিয়োগ কৰিব লাগে 5 3 গুণ 15 15 1 16 মানে 5 ভাগৰ 16 টো বিয়োগ কৰিব লাগে যেহেতু এই দুইটা পৰস্পৰ মৌলিক গতিকে আমি কি ক'ব পাৰো 7 ৰ লগত 5 পূৰণ কৰিব পাৰো আৰু 5 ৰ লগত 7 পূৰণ কৰিব পাৰো আৰু পূৰণ কৰিলে 68 ৰ লগত মই পূৰণ কৰিব লাগিব 68 ৰ লগত 5 এটা পূৰণ কৰিব লাগিব আৰু ইয়াত 16 ৰ লগত 7 এটা পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে এটো 35 ভাগৰ কিমান হৈ যাব 68 ৰ লগত যদি 5 এটা পূৰণ কৰা 68 ৰ লগত যদি 5 এটা ইনটু কৰা 5 8 গুণ 40 40 শূন্য হাতে গল 4 5 8 গুণ 40 40 শূন্য হাতে গল 4 আৰু 5 6 গুণ 30 30 4 34 340 তাৰ পৰা 16 7 গুণ কিমান 112 16 7 গুণ 112
7 6 গুণ 42 2 হাতে গল 4 আৰু 7 গুণ 7 হাতে 4 11 এতিয়া বিয়োগ কৰা 38 টো হৰ হিচাপে লিখা 340 ৰ পৰা বিয়োগ কৰা 112 ইয়াৰ পৰা 112 টো বিয়োগ কৰি দিয়া বিয়োগ কৰিলে 10 10 ৰ পৰা 2 গলে 8 3 থাকিব 3 পৰা 1 গলে 2 আৰু ইয়াতে আছে 3 3 পৰা 1 গলে 2 মানে 228 পালো মানে 228 লব থাকিব আৰু হৰ থাকিব 35 না 35 এৰে 228 ক যদি হৰণ কৰা কিমান বাৰ কৰিব পাৰা তোমালোকে ভাবাচোন 35 ৰ লগত যদি মই 6 পূৰণ কৰো 35 ৰ লগত যদি 6 পূৰণ কৰি দিও কিমান হ'ব 6 5 গুণ 30 শূন্য হাতে গল 3 আৰু 6 3 18 3 21 210 হৈ যাব গতিকে আমি 6 বাৰ দিম 35 6 গুণ কিমান হৈ গল 210 হৈ গল বিয়োগ কৰিলে কিমান পাম 8 পৰা 0 গল 8 আৰু 2 পৰা 1 গল 1 অৰ্থাৎ আমি পালো এটোৰ উত্তৰ 6 সমষ্টি 35 ভাগৰ 18 বুলি লিখিব পাৰো এনেকৈ ইয়াৰ উত্তৰটো দিব পাৰিম আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ ইয়াত দিছে 3 পৰা বিয়োগ কৰিব লাগে কিমান 2 সমষ্টি 3 ভাগৰ 1 ইয়াতে 3 টো আমি লিখিব পাৰো 3 ভাগৰ 9 বুলি আৰু এটো আমি লিখিব পাৰো 3 ভাগৰ 2 3 গুণ 6 6 কে 7 বুলি তে বিয়োগ কৰিলে 9 ৰ পৰা যদি 7 বিয়োগ কৰিলো 9 7 গল 2 3 ভাগৰ 2 গল ইয়াৰ নিৰ্ণয় উত্তৰ আহাচোন এতিয়া তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও ইয়াতে দিছে 9 ৰ পৰা বিয়োগ কৰিব দিছে 5 ভাগৰ 16 5 ভাগৰ 5 9 গুণ 45 এনেকে লিখিব পাৰো 9 ৰ ঠাইত আৰু ইয়াতে 5 ভাগৰ 16 টো বিয়োগ কৰিব লাগে হৰটো একে আছে গতিকে 5 লিখিলো আৰু 45 ৰ পৰা আমি কি কৰিম 16 টো বিয়োগ কৰিম বিয়োগ কৰিলে কিমান পাম 5 ভাগৰ 45 ৰ পৰা যদি 16 টো বিয়োগ কৰি দিও তেতিয়া কিমান পাম কৰিছোৱাচোন 45 ৰ পৰা 16 টো বিয়োগ কৰা 15 15 6 গল 9 আৰু ইয়াত আছে 3 3 পৰা 1 গলে 2 29 অৰ্থাৎ 5 সমষ্টি 5 ভাগৰ কিমান পাম আমি 4 পাম এটো হৈ যাব ইয়াৰ উত্তৰ এনেকৈ আমি উত্তৰসমূহ কৰিব পাৰো এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা এবাৰ সৰল কৰা দিছে যোগ বিয়োগ মিহলি হৈ আছে কোনো কথা নাই একে ধৰণে আমি কৰিম প্ৰথমতে অপ্ৰকৃত ৰূপত লৈ যাম অপ্ৰকৃত ৰূপত লৈ যাব লাগিলে 4 ৰ লগত আমি 3 পূৰণ কৰিম ইয়াতে 4 ৰ লগত আমি 3 পূৰণ কৰিম আৰু ইয়াতে 3 ৰ লগত আমি পূৰণ কৰিম 4 মানে হৰটো একে কৰাৰ কাৰণে আৰু 4 2 8 4 2 8 8 3 11 11 ৰ লগতো আমি 3 পূৰণ কৰিব লাগিব ইয়াতে 1 আছিল 1 ৰ লগতো 3 পূৰণ কৰিব লাগিব আৰু ইয়াতে 1 আছিল 1 ৰ লগত 4 পূৰণ কৰিব লাগিব ইয়াত হ'ব 12 ভাগৰ 11 3 গুণ 33 ইয়াতে হৈ যাব 12 ভাগৰ 3 আৰু ইয়াতে হ'ব 12 ভাগৰ 4 এতিয়া যেহেতু গটেকিটাৰ হৰ একে আছে 12 টো লিখিলো 33 বিয়োগ 3 যোগ 4 33 ৰ পৰা 3 গলে 30 নহয় নে 33 ৰ পৰা 3 গলে 30 30 এ 4 34 12 আৰু টু লঘিষ্ঠ আকাৰত যদি লিখা 2 6 গুণ 2 17 গুণ আৰু এটো যদি তুমি এতিয়া মিশ্ৰ ভগ্নাংশত লিখা 6 2 গুণে 12 6 ভাগৰ 5 এনেকৈ আমি উত্তৰটো দিব পাৰো 6 2 গুণে 12 পাছে 17 আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটো লৈ তাৰ পিছৰ প্ৰশ্নটোত কি দিছে ইয়াত তুমি লিখিব পাৰা প্ৰথমতে 5 আৰু 3 লসাগুটো চাচোন 15 হয় গতিকে ইয়াত তুমি লিখিব পাৰা 15 ভাগৰ 15 3 গুণ 45 এনেকৈ লিখিব পাৰা মাইনাস 3 ৰ লগত আমি 5 পূৰণ কৰিম আৰু 2 ৰ লগত আমি 5 পূৰণ কৰিব লাগিব আৰু ইয়াতে 5 ৰ লগত আমি 3 পূৰণ কৰিম 2 ৰ লগতো 3 পূৰণ কৰিম ইয়াতে মই অলপমান তোমালোকক শৰ্টকাটত দেখাইছো কাৰণ 3 আৰু 5 ৰ লসাগুটো হৈ যায় 15 গতিকে আমি 1 ৰ লগত 15 পূৰণ কৰিলে 15 পাবা সেই কাৰণে মই এবাৰতে লিখি দিছো এটো 15 ভাগৰ পাবা 10 আৰু ইয়াতে 15 ভাগৰ পাবা কিমান 6 এতিয়া যেহেতু গটেকিটাৰ হৰ একে হল 15 ভাগৰ 45 বিয়োগ 10 বিয়োগ 6 এটো হৈ যাব এতিয়া ইয়াৰ পৰা 15 ভাগৰ 45 ৰ পৰা 10 গলে কিমান থাকিল 35 35 ৰ পৰা আকৌ 6 বিয়োগ কৰি দিয়া কিমান হ'ব 15 ভাগৰ 29 হৈ যাব আৰু 15 ভাগৰ যদি 29 হৈ যায় তাৰ পৰা তোমালোকে কি লিখিব পাৰা 15 ভাগৰ যদি 29 হৈ যায় তেতিয়া 15 1 গুণ 15 আৰু 15 ভাগৰ কি লিখিব পাৰা 14
15 গুণ 15 15 4 15 14 29 হৈ যাব এনেকৈ উত্তৰটো দিব পাৰা আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ এইবাৰ আকৌ চাৰিটা সংখ্যা আছে কিন্তু এইবাৰ আটাইকেইটাতে হৰটো একেই আছে 2 3 গুণ 6 কে 7 ইয়াতে 3 গুণে 3 3 কে 4 4 3 গুণে 12 12 দিয়ে 14 3 গুণ 6 6 কে 7 নিশ্চয় বুজি পাইছা এতিয়া আমি হৰটো একে কৰি দিলো 7 বিয়োগ -4 প্লাস 14 minus 7 প্লাস থকা এটা একেলগ কৰি লোৱা 7 plus 14 আৰু মাইনাস হ'ব 4 minus 7 ইয়াতে 3 to হৰ হিচাপত থাকিব আৰু 14 হাতে কিমান হৈ গল 14 হাতে হৈ গল 21 আৰু তাৰ পৰা বিয়োগ কৰিম 11 কাৰণ মাইনাস থকা এটা আমি যোগে কৰিব লাগিব এনেও বিয়োগ থকা মুঠ আছে ইমানখিনি ইয়াৰ পৰা বিয়োগ কৰিলে আমি পাম 10 আৰু তলত পাম 3 3 3 গুণ 9 আৰু 3 ভাগৰ 1 3 3 গুণ 9 কে 10 গতিকে এইটো হৈ যাব ইয়াৰ নিৰ্ণয় উত্তৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ' দিতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ